Hello everyone, welcome back to Assam Achievers Point. I hope তোমালোক সকলো ভালে আছা আৰু তোমালোকে চাগে ঘৰত পঢ়া শুনা কৰিছা বুলি মই আশা কৰিছো। তাৰপিছত একচুয়ালি লাষ্ট দুদিন ধৰি পেলাই খুব বেছিকে ব্যস্ত আছিলো, সেইকাৰণে ভিডিঅ' দিব পৰা হোৱা নাছিলে। I hope তোমালোকে আগৰ যিখিনি ভিডিঅ' আছে সেইখিনি ভিডিঅ' চাই পেলাই তোমালোকে নলেজ খিনি একুৱায়াৰ কৰিছা। তো লাষ্ট ক্লাছত আমি কি পঢ়ি আছিলো? ক্লাছ 9 ৰ এটা চেপ্টাৰ, ফাৰ্ষ্ট চেপ্টাৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ, তাৰ 3টা ক্লাছেছ গ'ল আমাৰ। তো আমি লাষ্ট ক্লাছত কি পঢ়িছিলো? এভাপৰেশ্যনৰ বিষয়ে পঢ়িছিলো, ঠিক আছে। তো আমাৰ এতিয়া মই লাষ্ট ক্লাছতে কৈছিলো যে দুটা টপিক বাকি আছিলে আৰু সেই দুটা টপিকৰ পিছত আমি কি পঢ়িম বুলি কৈছিলো? লাষ্টৰ যিটো এক্সাৰচাইজৰ কুৱেশ্যনছ আছে সেইখিনি সলভ কৰিম বুলি কৈছিলো। তো লাষ্টৰ যিটো টপিক আমাৰ আছে, লাষ্ট দুটা, প্ৰথম টপিকটো হৈছে why should we wear cotton clothes during summer? কুৱেশ্যনটো দেখি গম পাইছা কি সুধিবলৈ বিচাৰিছে? আমি why should we wear cotton clothes in summer, during summer? মানে আমি গৰম দিনত কটনৰ কাপোৰ কিয় পিন্ধিব লাগে? এতিয়া গৰম দিন, এই শাৰ্টটো কটনৰ হয়, তো মই এই শাৰ্টটো কিয় পিন্ধিছো, মানে কটনৰ শাৰ্টটোৱে কিয় পিন্ধিছো? আমি উলেনতো পিন্ধিব পাৰো, আমি ঠাণ্ডা দিনত উলেন পিন্ধো ন, মানে যিটো উলেৰে বনোৱা হয়, তো উলেন কাপোৰ পিন্ধো। কিন্তু আমি গৰম দিনত উল পিন্ধিব পাৰিম জানো? বহুত গৰম উঠিব ন। আমি কটন পিন্ধো। কিয় কটন পিন্ধিব লাগে? বা সিনথেটিক বা নাইলন কিয় পিন্ধিব নালাগে? কটন কাপোৰত সৰু 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 প'ৰ্ছ থাকে। কি থাকে? প'ৰ্ছ থাকে, ঠিক আছে। সৰু সৰু হোলছ বুলি ক'ব পাৰা, যিবিলাকে কি কৰে, আমাৰ যিটো ঘাম ওলাই ন, গৰমত কি হয়, আমি চুৱেটিং হয়, আমাৰ ঘাম ওলাই, তো সেই প'ৰ্ছ বিলাকে কি কৰে, সেই ঘামখিনি এবজৰ্ব কৰি লয়। বুজি পাইছা? সেই ঘামখিনি এবজৰ্ব কৰি লয়, যিটোৰ ফলত আমাৰ কি হয়, ঘাম এবজৰ্ব কৰাৰ লগে লগে কি হ'ব, কাপোৰে ধৰি লোৱা আমাৰ চুৱেটিং হৈছে, আমাৰ চুৱেটখিনি কি কৰিছে, ঘামখিনি এবজৰ্ব কৰি লৈছে। তো আমি ঘামি আছিলো, তিতি আছিলো, তো কি হ'ল, আমাৰ স্কিনটো কি হৈ গ'ল, বডিটো কি হৈ গ'ল, ড্ৰাই হৈ গ'ল ন। ড্ৰাই হোৱাৰ ফলত কি আমাৰ আনকমফৰ্টেবল ফিল নহলে। তো তেনেকে যদি আমি উলেন কাপোৰ পিন্ধো, আমি অলৰেডি ঘামি আছো, আমাৰ আৰু গৰম উঠিব, হয় নে? সেইটো বহুত ডাঠ হয় ন কাপোৰটো, আমাৰ আৰু গৰম উঠিব, তাৰ ফলত আমি কি আৰু বেছিকে ঘামিম, আৰু পাচিনা আহিব, তো আমাৰ আনকমফৰ্টেবল ফিল হ'ব। তো কি হ'ব, কুল ফিল হ'ব জানো? নহ'ব ন, আমাৰ হট ফিল হ'ব। তো সেইটো কাৰণে কি হয়, সেইটো কাৰণে আমি কি কৰিব লাগে, গৰম দিনত কটন কাপোৰে কি কৰিব লাগে, প্ৰেফাৰ কৰিব লাগে, ঠিক আছে। সেইটো কাৰণে মই তোমালোকক এটা এনচাৰ লিখাই দিওঁ, নোট ডাউন কৰি লোৱা। Cotton is porous in structure. Porous মানে কি? সৰু 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 হোলছ থাকা। আমাৰ স্কিনতো কি আছে, প'ৰ্ছ আছে। প'ৰ্ছ মানে কি? সৰু সৰু কি আছে, হোলছ বা গেপ আছে। তাৰ ভিতৰত যেতিয়া আমি ধৰি লোৱা ছানস্ক্ৰীন ইউজ কৰিছো, গৰম দিন আহিছে, আমি ছানস্ক্ৰীন ইউজ কৰিছো, তো ছানস্ক্ৰীনটো ইউজ কৰোতে কি হৈছে, আমাৰ যিবিলাক প'ৰ আছে তাত কি ছানস্ক্ৰীনটো ক্ৰীমখিনি কি এবজৰ্ব হৈ গৈছে, মানে ভিতৰলৈ সোমাই গৈছে, যাতে আমাৰ স্কিনটো কি UV ৰেডিয়েশ্যনৰ পৰা, UVA আৰু UVB ৰেডিয়েশ্যনৰ পৰা কি প্ৰটেক্ট কৰিব পাৰে, হয় নে? তো আমাৰ স্কিনত যেনেকে প'ৰ্ছ আছে, তেনেকে কটন কাপোৰ বিলাকতো প'ৰ্ছ আছে, যাতে ঘামটো এবজৰ্ব কৰি ল'ব পাৰে। লিখা, কটন ইজ porous in structure which allows air to circulate. আৰু ফুটা ফুটা থকাৰ লগে লগে, কাপোৰটোত সৰু সৰু প'ৰ্ছ থকাৰ লগে লগে কি হয়, বাহিৰৰ পৰা যিটো এয়াৰ আছে সেইটো আমাৰ ভিতৰত সোমাব পাৰে, হয় নে? সাফোকেশ্যন নহ'ব, ব্লাড চাৰ্কুলেশ্যন ভালকে হ'ব, which speeds up the absorption of sweat. And hence providing a cooling effect. কি লিখিলো? কটন ইজ প'ৰাছ ইন ষ্ট্ৰাকচাৰ, মানে যিটো মই বুজালো, সৰু সৰু কি আছে, কটন কাপোৰত প'ৰ্ছ আছে, ফুটা ফুটা আছে, which allows air to circulate, মানে বাহিৰৰ পৰা যিখিনি এয়াৰ আছে আমাৰ বডিৰ ভিতৰত কাপোৰৰ থ্ৰুদি সোমাব পাৰে আৰু আমাৰ বডিত চাৰ্কুলেট কৰিব পাৰে,
which speeds up the absorption of sweat. আৰু হেতুৰ ফলত কি হ'ব কটন কাপোৰে আমাৰ ভিতৰত যিখিনি ঘামি আছো ঘামখিনি কি এবজৰ্ব কৰি ল'ব ঠিক আছে and hence providing an cooling effect a cooling effect তো আমাৰ ঘামটো এবজৰ্ব কৰাৰ লগে লগে কি হ'ব আমাৰ স্কিনটো ড্ৰাই হৈ যাব আৰু hence কি হ'ব এটা ঠাণ্ডা ঠাণ্ডা ফিল হ'ব আমাৰ ওকে বুজি পালা এখিনি লিখি লোৱা ডাস্টাৰটো মই এখিনি ইৰেজ কৰিছো হা যোনে যোনে লিখা নাই ভিডিঅটো পজ কৰা আৰু লিখি লোৱা আই হোপ তোমালোকে বুজি পালা এতিয়া কটন কাপোৰ কিয় পিন্ধিব লাগে ঘৰত যে মাহঁতে কয় সিনথেটিক নিপিন্ধিবি নাইলন নিপিন্ধিবি গৰম উঠিব কি এই যে চিল্কি চিল্কি কাপোৰটো যে বা স্পৰ্টছ ধৰি লোৱা তোমালোকে খেল খেলিবলৈ গৈছা এইবিলাক কি কৰা এই যে জাৰ্চি বিলাক যে পিন্ধা হয় জাৰ্চি বিলাক কি হয় অলপ কি সিনথেটিক কাপোৰ নিচিনা হয় ন সেইবিলাকে কি কৰে গৰম উঠে বহুত গৰম ফিল কৰে সেইটো কাৰণে ঘৰত মাহঁতে কি কয় এইবিলাক পিন্ধি নাযাবি চিঞৰি ফুৰে নপৰে ঘৰত তো আমি কি পিন্ধিব লাগে কটনৰ কাপোৰ পিন্ধিব লাগে বুজি পাইছা তো নেক্সট টপিকটো হৈছে লাষ্ট টপিক অফ দিছ চেপ্টাৰ why do we see water droplets on the outer surface of a glass containing ice cold water নিজে পঢ়াচোন কোৱেশ্চনটো কি কৈছে why do we see water droplets in the outer surface of a glass containing ice cold water এতিয়াই যোৱাচোন গৈ ফ্ৰিজটো খোলা আৰু গ্লাছ এটা লোৱা গ্লাছটোত কি কৰিবা বৰফৰ টুকুৰা এটা উলিয়াই পেলাই গ্লাছটোত থৈ দিয়া ঠিক আছে গ্লাছটো একেবাৰে শুকান হৈ আছে বাহিৰটোত কোনো ৱাটাৰ ড্ৰপলেটছ নাই কোনো একো বস্তু নাই পুৰা ড্ৰাই হৈ আছে একদম ড্ৰাই গ্লাছ এটা লোৱা বৰফৰ টুকুৰাটো দি দিলা নিয়ম মতেতো এতিয়া ভিতৰটোহে পানী পানী হ'ব লাগে মানে বৰফটো কি হ'ব ৰুম টেম্পাৰেচাৰত আছে তো সি লিকুইডলৈ কনভাৰ্ট হৈ যাব তো নিয়ম মতে সেই পানীখিনি গ্লাছটোৰ ভিতৰতহে থাকিব লাগে কিন্তু এটা কথা আহি গল অলপ পিছতে অবজাৰ্ভ কৰিব পাবা যে গ্লাছটোৰ বাহিৰতো মানে বাহিৰৰ যিটো সাৰফেস আছে বাহিৰৰ সাৰফেসটো সৰু 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 ওয়াটাৰ ড্ৰপলেট দেখা পাবা মানে অকন অকন গ্লাছটো বাহিৰৰ পৰাও কি পাবা তিতা পাবা যেনেকে কোল্ড ড্ৰিংকৰ বটল এটা ললা কোল্ড ড্ৰিংকৰ ভিতৰততো লিকুইড আছে কিন্তু কোল্ড ড্ৰিংকৰ বাহিৰৰ যিটো হেৰি আছে বটলৰ যিটো বাহিৰৰ লেয়াৰ আছে সেইটো তিতা হৈ থাকে সেইটো মানে কি হৈ থাকে তিতি থাকে কিয় থাকে সেইটো সুধিছে এতিয়া কিয় থাকে কেতিয়াবা ভাবি পাইছানে তাৰ সাইন্টিফিক ৰিজনটো কি হ'ব পাৰে গ্লাছটো বাহিৰত থৈ দিলা তো বাহিৰত কি থাকে মই সেইদিনাখনি পঢ়াওঁতে কি কৈছিলো এভাপোৰেশনৰ 4টা ফেক্টৰছ আছিলে তাৰে এটা ফেক্টৰ কি আছিলে ওয়াটাৰ ভেপাৰ বুলি কৈছিলো ন ওয়াটাৰ ভেপাৰ তো আমাৰ এটমস্ফিয়াৰত কি থাকে ওয়াটাৰ ভেপাৰ থাকে আৰু ওয়াটাৰ ভেপাৰৰ টেম্পাৰেচাৰটো এটমস্ফিয়াৰত যিটো ওয়াটাৰ ভেপাৰ থাকে তাৰ টেম্পাৰেচাৰটো কি হয় অলপ হাই হয় ঠিক আছে ওয়াটাৰ ভেপাৰ টেম্পাৰেচাৰটো অলপ হাই হয় আৰু সেইটো কি হয় লিকুইড এণ্ড গেছ পাৰ্টিকলছ মানে তাত আমি ওয়াটাৰ ভেপাৰত কি পাম গেছ পাৰ্টিকলছ পাম ন কি গেছিয়াছ ষ্টেটত আছে সি যেতিয়া গৰম ভাপ মানে তাৰ ওচৰত কি আছে গৰম ভাপ আছে ন হিট এক্সাৰ্ট কৰি আছে এতিয়া গ্লাছটোৰ ওচৰত গ্লাছটোৰ কাষত ওয়াটাৰ ভেপাৰ আছে এটমস্ফিয়াৰত ওয়াটাৰ ভেপাৰ আছে মানে কি গ্লাছটোৰ সাৰাউণ্ডিংছত কি আছে ওয়াটাৰ ভেপাৰ আছে আৰু গ্লাছটোৰ ভিতৰত কি কোল্ড আইচ আছে এতিয়া ভিতৰৰ পৰা যিটো ঠাণ্ডা মানে এই গ্লাছটোত যেতিয়া এই ওয়াটাৰ ভেপাৰ খিনিয়ে কি হ'ব টাচ কৰিবহি সেই ভিতৰটো মানে ইমানেই ঠাণ্ডা হৈ আছে যে সেই গৰম ওয়াটাৰ ভেপাৰ খিনি কি কৰিব মানে কুল ডাউন কৰি দিব যিটো হিট আছিলে তাৰ কুল ডাউন কৰি দিব আৰু কুল ডাউন কৰি পেলাই গ্যাসিয়াছ ষ্টেটৰ পৰা মানে লিকুইড ষ্টেটলৈ তাক কি কৰিব কনভাৰ্সন কৰি দিব বুজি পাইছা গ্যাসিয়াছ ষ্টেটৰ পৰা কি কৰিব তাক লিকুইড ষ্টেটলৈ কনভাৰ্ট কৰি দিব কাৰণ ভিতৰটোতো কি হৈ আছে ঠাণ্ডা হৈ আছে আৰু বাহিৰটো গৰম হৈ আছে তো সেই ওয়াটাৰ ভেপাৰ খিনি গ্যাসিয়াছ ষ্টেটত আছে তো গৰমৰ পৰা যেতিয়া ঠাণ্ডালৈ আহিব ঠাণ্ডা বস্তুটো ফিল কৰিব তেতিয়া সি কিহলে কনভাৰ্ট হৈ যাব লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈ যাব মানে সি নিজৰ ষ্টেট চেঞ্জ কৰিব কিহৰ পৰা চেঞ্জ কৰিব গ্যাসিয়াছ ষ্টেটৰ পৰা লিকুইড ষ্টেটলৈ চেঞ্জ কৰিব এতিয়া গম পাইছানে গ্লাছটোৰ বাহিৰত কিয় ওয়াটাৰ ড্ৰপলেটছ পাওঁ আমি গম পাইছা তো এইটো যদি পৰীক্ষাত আহে কেনেকে লিখিবা বুজি পাইছা যদি নিজে বনাই লিখিবা আৰু মই তোমালোকক এজ এ ডেফিনিশ্যন লিখাই দিওঁ
এজ এ এনচাৰ লিখাই দিওঁ, নহলে আকৌ পৰীক্ষাৰ সময়ত পাহৰি যাবা। লিখা water vapor present in the surrounding, sorry the spelling to ভুল হৈছে, মানে সাৰাউণ্ডিঙত যিখিনি water vapor present আছে cools upon coming in contact with cold surface. Cold surface মানে কি, গ্লাছটোৰ বাহিৰটো ঠাণ্ডা হৈ থাকিব ন, cold surface and losing energy, তাৰ যিখিনি হিট এনাৰ্জি আছে সেইখিনি সি ঠাণ্ডাৰ লগত কন্টেক্টত অহাৰ লগে লগে কি কৰিব, লুজ কৰি দিব। and transforms from, তাৰপিছত কি হ'ব, গেছৰ পৰা লিকুইডলৈ তাৰ ট্ৰান্সফৰ্মেশ্যন হ'ব, gas into liquid droplets. I hope তোমালোকে বুজিছা। কি লিখিছো, water vapor present in the surrounding cools upon coming in contact with cold surface and losing energy and transforms from gas into liquid droplets. তো মই অথনিৰ পৰা যিটো বুজাই আছিলো সেইটোৱে মই এতিয়া লেংগুৱেজত লিখি দিলো, বুজি পাইছা। water vapor আমাৰ সাৰাউণ্ডিঙত প্ৰেজেন্ট আছে, তাৰপিছত গ্লাছটো যেতিয়া ঠাণ্ডা পানী দি দিলো বা কোল্ড আইচ দি দিলো, আইচৰ লগত আইচটো দিয়াৰ লগে লগে কি হৈ গল, গ্লাছৰ যিটো সাৰাউণ্ডিং মানে বাহিৰৰ সাৰফেচ আছে সেইটোও ঠাণ্ডা হৈ গল। তো গৰম ৱাটাৰ ভেপাৰে যেতিয়া তাক টাচ কৰিলে, তাক তাৰ লগত কণ্টেক্টত আহিলে কি হৈ গল, কি হল, কিবা এটা হল ন, কিবা এটা হল বুলি কৈছো, কি হল বুলি কৈছো, ই গেছৰ পৰা কি হল, ৱাটাৰ ড্ৰপলেটছ হলে কনভাৰ্ট হৈ গল, বুজি পালা। তো এইখিনি নোট ডাউন কৰা। একদম বেছিক নিজৰ লগত ৰিলেট কৰি এটা এক্সাম্পল ল'ব পাৰা, এইটো যেনেকে গেছিয়াছ ষ্টেটৰ পৰা লিকুইড ষ্টেটলৈ কনভাৰ্ট হৈছে ন, ধৰি লোৱা তোমাৰ জ্বৰ হৈ আছে, ঠিক আছে, আৰু তোমাৰ ফ্ৰেণ্ডৰ জ্বৰ হোৱা নাই, তোমাৰ জ্বৰ হৈ আছে কিন্তু তোমাৰ ফ্ৰেণ্ডটোৰ জ্বৰ হোৱা নাই, তোমাৰ বডিটো কি হৈ আছে, গৰম হৈ আছে ন, তোমাৰ ফ্ৰেণ্ডটোৱে যদি তোমাক তোমাৰ লগত আহি পেলাই মানে তোমাৰ ধৰি লোৱা তোমাক ধৰি আছেহি বা তোমাৰ লগত কণ্টেক্টত আছেহি, তেতিয়া কি হব, অলপ পিছতকে কি হব, তাৰো জ্বৰ হৈ যাব ন, তাৰো জ্বৰ হৈ যাব, তাৰপিছত সি মানে মানুহটো কি হৈ যাব, জ্বৰ হলে আমাৰ কি হয়, ঠাণ্ডা লাগে ন, ঠাণ্ডা লাগে, আমি ব্লেংকেট ল'ব লাগে, টেবলেট খালেহে গৰম উঠে, তো কি হব, তো তোমাৰ ভিতৰতো কি হৈ আছিলে, জ্বৰ হোৱাৰ কাৰণে কি হৈছিলে, তোমাৰ ঠাণ্ডা লাগি আছিলে, তো সেই ল'ৰাটো কি হৈ আছিলে, তাৰ জ্বৰ হোৱাই নাছিলে, তাৰ গৰম উঠি আছিলে, কিন্তু সি তোমাক টাচ কৰাৰ লগে লগে কি হৈ গল, তাৰো জ্বৰ হৈ গল আৰু তাৰো ঠাণ্ডা লাগি গল, বুজি পাইছা বস্তুটো, একেই বস্তু হৈ গল। তো চেপ্টাৰটো যিখিনি থিয়ৰিটিকেল মানে চেপ্টাৰটোৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি বুজালো। এতিয়া এক্সাৰচাইজত কেইটামান কুৱেশ্যনছ আছে, সেইকেইটা কৰো আমি সলভ। পেজ নম্বৰ 12, এক্সাৰচাইজ কুৱেশ্যন নম্বৰ 1 টো চোৱাচোন, মই তোমালোকক ইনটেক্স কুৱেশ্যন কৰাওঁতে অলৰেডি কৰাই দিছো। কি কৈছে, কনভাৰ্ট দ্য ফলোইং টেম্পাৰেচাৰ টু দ্য চেলচিয়াছ স্কেল, কেলভিনত দিয়া আছে আৰু আমি কিহলৈ কনভাৰ্সন কৰিব লাগে, চেলচিয়াছ স্কেললৈ। মই কি কৈছিলো, যেতিয়া কেলভিনত থাকে চেলচিয়াছ স্কেললৈ কেনেকে কনভাৰ্ট কৰিবা, 293 কেলভিন আছে, তো ইয়াক চেলচিয়াছলৈ কনভাৰ্ট কৰিব লাগে। মই কি কৈছিলো, যেতিয়া কেলভিনত থাকে চেলচিয়াছলৈ যেতিয়া কৰা, ডিগ্ৰী চেলচিয়াছলৈ যেতিয়া কনভাৰ্ট কৰিবা, কিবা এটা বস্তু দি কিবা এটা নাম্বাৰ দি মাইনাছ কৰিব লাগিব বুলি কৈছিলো। কি কৈছিলো, 273.15 কৈছিলো নে, মনত পৰিলে নে নাই পৰা, পঢ়িলেহে মনত পৰিব, পঢ়িছা জানো, পঢ়া শুনা কৰিবা অলপ, এইটো মাইনাছ কৰা কিমান পাবা, 19.85 ডিগ্ৰী চেলচিয়াছ। তেনেকে আৰু এটা আছে, ওৱানতে দুটা আছে, এইটো হৈছে এ আৰু বি টো হৈছে 470 কেলভিন, ঠিক আছে, সেইটোও চেম কৰিবা, 470 মাইনাছ কি 273.15
ডিগ্ৰী সেলসিয়াস মাইনাস কৰা কিমান আহিব কিমান আহিছে 196.85 ডিগ্ৰী সেলসিয়াস চেক কৰি চাবা দেই হৈছে নাই হল নেক্সট কোৱেশ্চনটো পঢ়িছোৱাচোন কি কৈছে Question number 2 to মই কৰাই দিছিলো তোমালোকক কি কৈছে convert the following temperature to Kelvin scale just উল্টা মই লাস্ট টাইম কি বুজাইছিলো যেতিয়া আমি কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াস হল আমি মাইনাস কি কৰো 273.15 আকৌ যদি সিমিলাৰলি আমি উল্টা কৰো মানে কি কৰি আছো প্ৰথমতে আমি কেলভিনৰ পৰা ডিগ্ৰী সেলসিয়াস নিছিলো এতিয়া আমি ডিগ্ৰী সেলসিয়াসৰ পৰা কেলভিনলৈ নিম মানে প্ৰথমতে যদি মাইনাস কৰিছিলো এতিয়া কি কৰিম প্লাস কৰিম হয় না তো ইয়াত প্ৰথম কোৱেশ্চনটো আছে 25 ডিগ্ৰী সেলসিয়াস তো কেলভিনলৈ নিউতে কি কৰিম 25 প্লাস 273.15 এটো কৰাইছো আগতেও ডিগ্ৰী সেলসিয়াস কিমান হ'ব 158.298.15 কেলভিন সেকেন্ডটো নিজে ট্ৰাই কৰা সেকেন্ডত কৈছে 373 ডিগ্ৰী সেলসিয়াস ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা দেই সৰি এটো কেলভিনৰহে নিবলৈ কৈছে এটো কেলভিন হ'ব দেই এটো এনসাৰটো কিমান পাম আমি 646.5 কেলভিন চোৱাচোন মিলাই তোমালোকৰ সেম আহিছে নে আহিছে আহিছে নাই সেম তো নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি বহুত ইজি এখিনি বহুত বেছি ইজি থাৰ্ড কোৱেশ্চনটোত কি আছে থাৰ্ড কোৱেশ্চনটোত কৈছে নেফথেলিন গিভ ৰিজন দে ৰিজন দিবলৈ কৈছে গিভ ৰিজন ফৰ দা ফলোইং অবজাৰভেশনস অপশন 8 কোৱেশ্চন নম্বৰ 8 আছে নেফথেলিন বলস disappear with time without leaving any solid মানে সুধিছে আমাৰ ঘৰত যে নেফথেলিনৰ বল বিলাক থোৱা হয় ধৰি লোৱা আলমিৰাত কাপোৰ থৈছে ঠিক আছে তো কাপোৰ বেয়া নহবলে বা স্মেল নাহিবলে কি কৰে নেফথেলিনৰ গুটি থৈ দিয়ে ন বা বেচিনত কি কৰে নেফথেলিনৰ গুটি থৈ দিয়ে যাতে কি আহে স্মেল নাহে তো সেই নেফথেলিনৰ বলস বিলাক অবজাৰ্ভ কৰিবাচোন যদি চাই থাকা এতিয়াটো পুৰা গোল হৈ আছে ন সলিড হৈ আছে তো কেদিনমানৰ পিছত সি সৰু হৈ নাইকিয়া হৈ যায় দেখিছানে তো হেতু কিয় হয় হেতু সুধিছে মানে সলিডৰ পৰা কি কৈছে কোৱেশ্চনটো সলিডৰ পৰা কি ডিসএপিয়াৰ কিয় হৈ যায় বুজি পাইছানে তো কিয় হৈ যায় নেফথেলিন এটা ভলেটাইল সলিড হয় ভলেটাইল সলিড কোনবিলাক সলিড বা ভলেটাইল লিকুইডো থাকে ভলেটাইল সলিডো থাকে যোনবিলাক সলিড বা লিকুইড এটা টাইমত কি হৈ যায় তাপা হিট ওলাই কি ভেপাৰলৈ কনভাৰ্ট হৈ যায় মানে গ্যাসিয়াস ষ্টেটলৈ কনভাৰ্ট হৈ যায় মানে সলিড বা লিকুইডে হওক তাপা ভেপাৰ ওলাই এভাপোৰেশন হৈ পেলাই তাপা মানে ভেপাৰ ওলাই কি হয় কি গ্যাস ষ্টেটলৈ কনভাৰ্ট হৈ যায় কি মানে গায়ব হৈ যায় এটা টাইমত গৈ পেলাই তো কোনবিলাক সলিড বা লিকুইড ভলেটাইল সলিড বা লিকুইডে কি হয় সলিড বা লিকুইডৰ পৰা ভেপাৰলৈ কনভাৰ্ট হৈ যায় তো তেনেকে নেফথেলিনটো এটা ভলেটাইল সলিড হয় তো আমি তাক যতেই নাৰাখো অলপ দিন পিছত কি দেখিবা কি ভেপাৰলৈ কনভাৰ্ট হৈ পেলাই কি গায়ব হৈ গৈছে গম পাইছা তো তাৰ ৰিজনটো লিখি লোৱা Naphthalene is a volatile solid. Volatile মানে এইমাত্ৰ কি কলো যেটো vapor phase হলে convert হৈ যায় so it undergoes sublimation and hence disappear. এনে ভাবিছে সাবলিমেশন মানে কি যিবিলাক বস্তু সলিডৰ পৰা কনভার্ট হৈ যায় মানে ভেপাৰলে গায়ব হৈ যায় বা নেদেখা হৈ যাও আমি এটা টাইমত ধৰিলা সলিড আছে সলিডৰ পৰা ধৰিলা কি হৈ গৈছে ভেপাৰলে কনভাৰ্সন হৈ গৈছে হেতুকে সেই প্ৰসেসটোকে কি বুলি কয় সাবলিমেশন বুলি কয় বুজি পাইছা
তো সেকেন্ড এটা কোয়েশ্চন আছে, কোয়েশ্চনটোত কৈছে we can get the smell of perfume sitting several meters away. আমি যে ধৰিলো আমি কি কৰিছো পাৰফিউম ইউজ কৰিছো, পাৰফিউম আমি এখিনিতহে ইউজ কৰিছো, আমাৰ বডিত এখিনিত স্প্ৰেড কৰিছো, কিন্তু চাবাচোন তুমি অকমান দূৰলৈ গৈ পেলাই চাবাচোন, দূৰতো যদি যোৱা মানে দূৰত থকা মানুহখিনিও সেই দূৰৰ পৰাই স্মেল কৰিব পাৰিব যে তুমি কোনটো পাৰফিউম ইউজ কৰিছা বা কেনেকুৱা স্মেল আছে, মানে পাৰফিউমটোৰ স্মেল অলপ দূৰৰ পৰাই গম পাই যায়। কেনেকে গম পায় মানে পাৰফিউমৰ স্মেলটো কিয় স্প্ৰেড হৈ গৈছে ইমান, বিকজ পাৰফিউমটো মই যে এটা শব্দ ইউজ কৰিছিলো ভলেটাইল, ভলেটাইল সলিডো থাকে লিকুইডো থাকে, তো পাৰফিউমটো হৈছে এটা ভলেটাইল লিকুইড, ঠিক আছে। তো ভলেটাইল লিকুইড, ভলেটাইল মানে কি বুলি কৈছিলো, যিটো বস্তু গেছিয়াছ ষ্টেটলে মানে ভেপাৰলে কনভাৰ্ট হৈ যায়। তো পাৰফিউমটোক আমি স্প্ৰেড কৰিলো, আমি ইউজ কৰিলো, তো সি অলপ পিছত কিহলে কনভাৰ্ট হৈছে, ভেপাৰলে কনভাৰ্ট হৈছে। আৰু ভেপাৰ পাৰ্টিকলছ বিলাক কি হয়, এয়াৰত স্প্ৰেড হৈ যায় ন, এয়াৰত কি হয়, এয়াৰ পাৰ্টিকলছৰ লগত মিক্স হৈ পেলাই কি হয়, ফেলি যায়, পুৰা স্প্ৰেড হৈ যায়। তো স্প্ৰেড হোৱাৰ লগে লগে কি হ'ব, আমি দূৰলৈকে তাৰ স্মেলটো পাব পাৰিম, বিকজ বস্তুটো অলৰেডি স্প্ৰেড হৈ গ'ল, এয়াৰৰ লগত মিক্স হৈ পেলাই অলৰেডি দূৰলৈকে গুচি গ'ল, সেইটো কাৰণে কি হৈছে পাৰফিউমৰ স্মেলটো আমি দূৰত থাকিলেও পাব পাৰো। বুজি পাইছা, লিখি লোৱা। এইটো নেফথেলিনটো এ আছিলে, পাৰফিউমটো বি, মানে অপশ্যন কুৱেশ্যন নম্বৰ বি। মই বিকজৰ পৰা লিখাইছো দেই, আগৰখিনি কুৱেশ্যনৰ পৰা লিখি ল'বা। বিকজ দ্য volatile liquid particles in perfume spreads rapidly into gas mixing. মোৰ হেণ্ডৰাইটিং বুজি নাপালে সুধিবা দেই, কমেন্ট সেকশনত সুধিব পাৰা। Mixing with air particles and moves from one place to another, spreading in the room. ঠিক আছে, কি লিখিছো মই, because the volatile liquid মানে কি কৈছিলো মই, পাৰফিউমটো এটা volatile liquid, because the volatile liquid particles in perfume spreads rapidly into gas, যিটো গেছ পাৰ্টিকলছ আছে, এয়াৰত যিখিনি গেছ আছে, তো তাৰ লগত কি হৈ যাব, মিক্স হৈ যাব, মিক্সিং উইথ এয়াৰ পাৰ্টিকলছ এণ্ড মুভছ ফ্ৰম ওৱান প্লেচ টু এনাডাৰ, স্প্ৰেডিং ইন দ্য ৰুম, মানে ইয়াত আছে তো এইখিনিৰ পৰা সেইখিনিলৈকে গুচি গ'ল আৰু গোটেই ৰুমটোত কি হৈ যাব, স্প্ৰেড হৈ যাব। হ'ল, বুজি পালা। নেক্সট কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যন। ফ'ৰ নম্বৰ কুৱেশ্যনটোত কৈছে, এইটো কৰাই থৈছো মই ইনটেক্স কুৱেশ্যনত, এৰেঞ্জ দ্য ফলোইং ছাবষ্টেন্সেছ ইন ইনক্ৰিজিং অৰ্ডাৰ অফ ফৰ্চেছ অফ এট্ৰেকশ্যন বিটুইন দ্য পাৰ্টিকলছ। তিনিটা পাৰ্টিকল দিছে, এটা ৱাটাৰ, এটা চুগাৰ, এটা অক্সিজেন। তো কৈছে ইয়াৰ যিটো মলিকিউলাৰ কি কৈছে, ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন আছে, এই পাৰ্টিকল কেইটাৰ মাজত যিটো ফৰ্চ অফ এট্ৰেকশ্যন আছে, মানে যিটো বণ্ডিং আছে, ইনক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিছে, মানে সৰুৰ পৰা ডাঙৰলৈ। ইনক্ৰিজিং মানে কি, সৰুৰ পৰা ডাঙৰলৈ। তো ইয়াত কি কৈছে, প্ৰথমতে চাম আমি কোনটো সলিড, মই ষ্টেটছ অফ মেটাৰ শিকাইছো ন, সলিড, লিকুইড, গেছ। তেতিয়া কি কৈছিলো, সলিড যিবিলাক পাৰ্টিকলছ থাকে তাৰ কি হয়, ফৰ্চ অফ এট্ৰেকশ্যন বহুত বেছি হয় ইন কম্পেৰিজন টু কি, লিকুইড। আৰু কি গেছৰ চবতছে কি, ফৰ্চ অফ এট্ৰেকশ্যন কম হয়। তো এতিয়া আমি এই তিনিটা পাৰ্টিকল আছে, তিনিটা কম্পাউণ্ড দিয়া আছে, তো কোনটো সলিড হয়, কোনটো লিকুইড হয় আৰু কোনটো গেছ হয়, প্ৰথম সেইটো চাম। তো ৱাটাৰটোতো আমি একদম মানে দেখিয়ে গম পাইছো যে কি, কি এটা লিকুইড হয়, চুগাৰটো কি সলিড হয়, আৰু অক্সিজেনটো কি গেছ হয়। তো বহুত ইজি হৈ আছে, আমি দেখিয়ে গম পাইছো যে কোনটো সলিড, কোনটো লিকুইড, কোনটো গেছ। তো সলিডটো কি হ'ব, সবতছে বেছি ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন হ'ব, সবতছে কম কাৰ হ'ব, অক্সিজেনৰ হ'ব, আৰু মাজত কি থাকিব, ৱাটাৰ।
তো ইনক্ৰিজিং অৰ্ডাৰ কৈছে তো সৰুৰ পৰা ডাঙৰলৈ যাম প্ৰথম অক্সিজেন লিখিম তাৰপিছত কি ৱাটাৰ তাৰপিছত সুগাৰ কিমান ইজি হয়নে নহয় বুজি পাইছা হল 4 নম্বৰটো হল বুজি পালা নেক্সট চোৱাচোন 5 নম্বৰ কোৱেশ্চনটো কি আছে কোৱেশ্চন নম্বৰ 5 কি আছে চোৱাচোন নিজে পঢ়ি চোৱা কোৱেশ্চন নম্বৰ 5ত কৈছে এটো কৰাই থোৱা সব কৰাই থৈছো মই তোমালোকক নিজে কৰিব পাৰিব লাগে আৰু what is the physical state of water at 25 degree celsius প্ৰথম কোৱেশ্চনটো কৈছে দিছে 25 ডিগ্ৰী সেলসিয়াসত ওয়াটাৰৰ ফিজিক্যাল স্টেটটো কি হ'ব মানে লিকুইড হ'ব গ্যাস হ'ব নে সলিড হ'ব তো কি কৈছে 25 ডিগ্ৰী সেলসিয়াস এটা কথা মনত ৰাখিবা 20 ডিগ্ৰী সেলসিয়াস টু 25 ডিগ্ৰী সেলসিয়াস room temperature হয় room temperature আৰু room temperature আইসে হোক বা লিকুইডে হোক ওয়াটারে হোক কি হয় কি সদায় লিকুইড স্টেটত থাকে হয় না room temperature সদায় লিকুইড স্টেটত থাকে তো ই কি হ'ব 25 ডিগ্ৰী সেলসিয়াসত লিকুইড স্টেট তেনেকে 2 নম্বৰটোত কি আছে 0 ডিগ্ৰী সেলসিয়াস আমি জানো 0 ডিগ্ৰী সেলসিয়াসত কি হয় ওয়াটার আইস বনে হয় না তো ই এটা কি হ'ব সলিড স্টেট আৰু লাষ্টত এটা আছে কি 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াসটো মই লাষ্ট টাইম তোমালোকক কৰাই দিছিলো আগৰ ভিডিঅ'ত চালে গম পাবা 100 ডিগ্ৰী সেলসিয়াসত কি হয় ওয়াটার বয়েল হ'বলৈ ষ্টাৰ্ট কৰে ন কিন্তু সি কমপ্লিটলি গ্যাসলৈ কনভার্ট নহয় সি লিকুইডতো থাকে আৰু সি গ্যাসতো থাকে তো কি হৈ আছে সি লিকুইড আৰু গ্যাস দুইটাই ফেজত আছে মানে 100 ডিগ্ৰী সেলসিয়াসত কি হ'ব লিকুইড এন্ড গ্যাসিয়াস স্টেট হল বুজি পালা এইখিনি আৰু কেটা কোৱেশ্চন আছে 6 7 8 6 7 8 এই তিনটা কোৱেশ্চনো মই অলৰেডি তোমালোকক কৰাই থৈছো ইনটেক্স কোৱেশ্চনত তোমালোকে এটা নিজে ট্ৰাই কৰিবা আৰু যদি নোটস লাগে দেন টেলিগ্ৰাম চেনেলৰ লিংক দিয়া থাকিব তো টেলিগ্ৰাম চেনেলৰ লিংকত গৈ পেলাই এটা মেসেজ ড্ৰপ কৰি দিবা গ্ৰুপত তো আমি বাকি যিকিটা কোৱেশ্চন আছে তিনটা কোৱেশ্চন হেগিটা এনসার প্রভাইড কৰি দিম ঠিক আছে তো নেক্সট ক্লাসত আমি আকৌ ক্লাস 10 ৰ এটা চ্যাপ্টাৰ কৰিম তো ক্লাস 10 ৰ ফাৰ্স্ট চ্যাপ্টাৰটো হৈ গৈছিলে তো সেকেন্ড যেটো চ্যাপ্টাৰ আছে হেতু পঢ়াম তাৰ পিছত হেতু চ্যাপ্টাৰ হোৱাৰ পিছত আকৌ 9 ৰ লগত কন্টিনিউ কৰিম ঠিক আছে আই হোপ তোমালোকে যিখিনি মই পঢ়ালো বুজি পালা আৰু ভিডিওটো লাষ্টলৈকে যদি চাই আছা দেন বহুত ভাল কথা আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিও